আছে এমএলএ নকৰে কাম কৰাতকৈ শুই থকাই ভাল ইনকলাব জিন্দাবাদ 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 ইনকলাব জিন্দাবাদ 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 গভীৰ নিদ্ৰাত হেন এজন বিধায়ক বিধায়কজনৰ নাম সুজামুদ্দিন লস্কৰ সুজামুদ্দিন লস্কৰৰ কুম্ভকৰ্ণ নিদ্ৰাৰ বাবে কাটলিচেৰা সমষ্টিৰ এখন গাঁৱৰ জনতাৰ দুৰ্ভোগ ফলত এনেদৰে বিধায়কজনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে অঞ্চলটোৰ একাংশ জনতাই ইয়াৰ যিবিলাক ৰাইজ আছে এই ৰাইজবিলাক সদায় এই কাটেজৰা বিধায়কৰ ওচৰত গৈ এই ৰাস্তাটো কৰি দিবৰ কাৰণে দাবী উত্থাপন কৰি আহি আছে কিন্তু বাৰ দাবীৰ পিছত এই ৰাস্তাটো কৰা নাই বিধায়ক মহোদয়ে তেতিয়া এই এলেকাৰ পাব্লিক 1000-2000 টাকা কালেকশ্যন কৰি চাঁদা সংগ্ৰহ কৰি এই ৰাস্তাটো নিজে এই ৰাস্তাটো বনাই লৈছে নিজে একোৱেই নকৰে আনৰ কামৰো ক্ৰেডিট লাগে কিবা বুজিলেনে কথাটো এনেধৰণৰ কাটলিচেৰা সমষ্টিৰ বালিচেৰি গাঁৱৰ জনতাই দীৰ্ঘদিনে অনুৰোধ জনাই আছিল বিধায়কক ৰাস্তা এটা নিৰ্মাণ কৰি দিব লাগে কিন্তু বিধায়কৰহে কাণসাৰ নাই বৰ কষ্টকৰ যাতায়াত এই অঞ্চলটোৰ জনতাৰ কিমান আৰু ক'ব বিধায়কেতো নুশুনেই অৱশেষত ৰাইজে নিজেই নামিল কামত দীৰ্ঘদিনে বঞ্চিত আৰু অৱহেলিত গাঁওবাসীয়ে গাঁঠিৰ ধন ভাঙি নিৰ্মাণ কৰিলে এই পথছোৱা 4 লাখ টকা খৰচ কৰি ৰাইজৰ পথ নিৰ্মাণ এইবাৰ কিন্তু মাতিবলগীয়া নহল বিধায়কক বিধায়কে আহি নিজৰ নামত লগাই দিলে ফলক শুনক এওঁলোকৰ মুখেৰে যোৱা 10-15 দিন আগত ইয়াত এটা সাইনবোর্ড মাৰা হৈছে এই সাইনবোর্ডত আপোনালোকে দেখিছে যে এইটো কাটলিচেৰাৰ বিধায়কৰ এমএলএ ফাণ্ডৰ পৰা তাত 5 লাখ টকা তাত কাজ কৰা হৈছে ইয়াৰ যিবিলাক পাব্লিক আছে এইবিলাকে আজি প্ৰতিবাদী সভা ইয়াত কাৰ্যসূচী এই প্ৰতিবাদী সভা কৰিছে দাবী উত্থাপন কৰিছে যে আমি ৰাইজে চাঁদা সংগ্ৰহ কৰি যেটো ৰাস্তা বনাইছো এই ৰাস্তাৰ পৰা বিধায়কে নিজৰ তহবিলৰ পৰা কেনেকা 5 লাখ টকা আত্মসাৎ কৰিছে ইয়াৰ উচিত তদন্ত হ'ব লাগে আমরা নিজে এটা খাসিয়াপুঞ্জি ট্রাইবেল মানুষ এবং মুসলমান মানুষ যারা আছেন সদেশ পরিবারের মানুষ একত্রিত হইয়া আমরা এটা করছি করার পরে দেখা গেল যে কয়েকদিন যাবত 15 দিন পরে এটার মধ্যে একটা সাইনবোর্ড লাগানো হয়েছে 5 লক্ষ টাকার আমি 1 লাখ টাকা দিয়েছি তারা রাস্তার কাম লেগে আর পুঁজি মানুষ আমার গেছে আমার কোদাল লিয়া কাম করছে নিজে ও ফুল বানাইছে ব্রিজ এটা যে বানাইছে যে আছে আনি এটা আমার পুঁজির মানুষে কাম করছে আর মুসলমান মানুষে ৰাইজে নিৰ্মাণ কৰা পথ বিধায়কৰ উন্নয়ন পুঁজিৰে নিৰ্মাণ কৰা ফলক লগাই এতিয়া ৰোখত পৰিছে বিধায়ক সুজামুদ্দিন লস্কৰ বিধায়কজনৰ বিৰুদ্ধে 5 লাখ টকা আত্মসাতৰ অভিযোগ উত্থাপন কৰি এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে এই সকল জনতা বাহ এমএলএ বাহ লোকৰ পিঠাৰে বিহু পতাৰ কেনে মজা আনৰ কামৰ ক্ৰেডিট লবলৈ গৈ বিপাঙত পৰিছে এতিয়া বিধায়ক প্ৰতিবাদত উত্তাল জনতাই উত্তৰ বিচাৰিছে বিধায়কজনৰ পৰা অৱশ্যে এতিয়াও কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই ৰাইজৰ কাঠগড়াত থিয় দিয়া বিধায়কজনে হাইলাকান্দিৰ পৰা কুনাল সেনৰ ৰিপৰ্ট DY365